জয় হিন্দ দোস্ত, আশা কৰোঁ সকলো ভালে কুশলে আছে। যিসকল ভাইটি ভণ্টিয়ে SSC ৰানিঙৰ কাৰণে প্ৰিপাৰেশ্যন কৰিছে, মই সেইসকল ভাইটি ভণ্টিক তিনিটামান কথা ক'ব বিচাৰিছোঁ যে তোমালোকে ৰানিঙৰ ওপৰত গুৰুত্ব দিয়া। কেতিয়া দৌৰিম, তোমালোকে যেতিয়া সময় পোৱা, ৰাতিপুৱা, দুপৰীয়া, আবেলি, বিশেষকৈ তোমালোকে দুপৰীয়া বেছিকৈ প্ৰেক্টিছ কৰা, কাৰণ ইণ্টাৰভিউত গৈ কেতিয়া দৌৰিব পোৱা সেইটো ঠিক নাই। গতিকে তোমালোকে পাৰিলে ৰ'দ ওলোৱাৰ পিছত প্ৰেক্টিছ কৰা, তেতিয়া ভাল ৰিজাল্ট পাবা। আৰু তোমালোকে সদায় বেলেগ বেলেগ দৌৰা, কেতিয়াবা 5 কিলোমিটাৰ, কেতিয়াবা 10 কিলোমিটাৰ, কেতিয়াবা 1600 মিটাৰ, সদায় বেলেগ বেলেগ দৌৰিলে তেতিয়াহে ষ্টেমিনা আহিব। আৰু দৌৰি আহি কেতিয়াও তোমালোকে গ্ৰাউণ্ডত বহি নিদিবা, অকণমান খোজ কাঢ়া, তাৰপিছত এক্সাৰচাইজ কৰা, তেতিয়াহে ষ্টেমিনা আহিব। ষ্টেমিনাৰ কাৰণে প্ৰপাৰ ৰেষ্ট কৰিব লাগিব। ৰাতি সোনকালে শুৱা, ৰাতিপুৱা সোনকালে উঠা, আৰু তাৰ লগতে ডাইটো মেইনটেইন কৰিব লাগিব। পাৰিলে তোমালোকে বুট, মুগ, কল, গাখীৰ, ডিমা পাৰিলে এইবিলাক খোৱা, তেতিয়াহে ষ্টেমিনা আহিব। অকল দৌৰিলে ষ্টেমিনা নাহিব। কোৱা মটিভেশ্যনেল ভিডিঅ' আৰু ৰানিঙৰ টিপছ পাই থাকিবলৈ মোৰ পেজটো ফ'ল' কৰক, আৰু ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। ধন্যবাদ। জয় হিন্দ।